Hello students, how are you? I think you are well at your home. Like other days, today I bring a new question paper for you. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে নতুন আৰু এটা বিষয়ৰ নতুন এখন কোশ্চেন পেপাৰ লৈ আহিছো। আজিৰ কোশ্চেন পেপাৰটো হ'ব দৰং ডিস্ট্ৰিক্ট সাৰ্কেলে আয়োজন কৰা ফার্স্ট ইউনিট টেস্ট 2021 সাবজেক্ট সোশিয়াল সায়েন্স ক্লাস 9 কোশ্চেন পেপাৰখন আৰু এই কোশ্চেন পেপাৰৰ সম্পূৰ্ণ উত্তৰটো মই কৰি দিম। আশা কৰো আজিৰ এই ভিডিঅ'ৰ দ্বাৰা অহা এনুৱেল পৰীক্ষাত তোমালোকৰ উপকাৰ হ'ব। গতিকে তোমালোকৰ ভাল লগা চেনেলে আগবঢ়োৱা ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবা। ভিডিঅ'টোত এটা লাইক দিবা, সৰুকৈ হ'লেও কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। এতিয়া মূল প্ৰশ্ন কাকতলৈ আহো। 1 নম্বৰ কেৱল উত্তৰ লিখা 1 × 5 = 5। এ প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো কি? কি কৈছে? প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো কি? তোমালোকে নিশ্চয় দ্বিতীয় চেপ্টাৰত পাইছা এই বিষয়ে। এইটোৰ শুদ্ধ এনসাৰটো হ'ব কি? টাইফুন। টাইফুন টাইফুন হস্যই ফত হস্যিকাৰ ফু আৰু দন্তন্য টাইফুন। ওকে, বানানটো মই এইকাৰণে কৈ দিছো, এইটো অলপ জাপানী ভাষাটো সেইকাৰণে মই বানানটো কৈ দিছো। এতিয়া আহা বি নম্বৰ কোশ্চেন লৈ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতবৰ্ষলৈ অহাৰ প্ৰধান উদ্দেশ্য কি আছিল? ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতবৰ্ষলৈ অহাৰ প্ৰধান উদ্দেশ্য কি আছিল? এইটোৰ উত্তৰটো হ'ব কি? প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতবৰ্ষলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল। কি হল? প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিলে। এতিয়া চি নম্বৰ কোশ্চেন লৈ আহো। জলপথেৰে পৃথিৱী পৰিদৰ্শন কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজনৰ নাম কি? জলপথেৰে পৃথিৱী পৰিদৰ্শন কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজনৰ নাম কি? উত্তৰ ফ্ৰান্সিছ ব্ৰেক। ফ্ৰান্সিছ ব্ৰেক। ডি 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ প্ৰণয়নৰ প্ৰধান উদ্দেশ্য কি আছিল? 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ প্ৰণয়নৰ প্ৰধান উদ্দেশ্য কি আছিল? আনসাৰ 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ উদ্দেশ্য আছিল ভাৰতীয়সকলক আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰা। কি আছিলে? ভাৰতীয়সকলক আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰা। এতিয়া আমি আহো ই নম্বৰ কোশ্চেনলৈ। ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটি কোনে নিৰ্মাণ কৰিছিল? ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব কি? লৰ্ড ৰিপনে। উত্তৰটো কি হ'ব? লৰ্ড ৰিপনে হ'ব। এতিয়া আমি আহো, এইখিনি আছিলে 1 নম্বৰ প্ৰশ্ন, শৰ্ট কোশ্চেন।
2 নম্বৰ আছে বালিয়া তট কি ইয়াৰ গুৰুত্ব সম্পৰ্কে লিখা 2 নম্বৰ আছিল এতে কি বালিয়া তট মিন্স একচুয়ালি আমি ইংৰাজীটো বীজ সাগৰৰ পাৰৰ অৱস্থাকে বালিয়া তট বুলি কয় এতিয়া আনসাৰ সদায় সাগৰ মহাসাগৰৰ ঢৌয়ে ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেট বিশেষকৈ বালি পৰিমাণ বেছি হলে তাত স্বাভাৱিকভাৱে এক প্ৰকাৰৰ সমতল সদৃশ অৱয়ৱৰ সৃষ্টি হয় প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়ৱ বালিয়া তট বুলি কোৱা হয় এতিয়া কি কৈছে নেক্সট পাৰ্টটো কি আছে ইয়াৰ গুৰুত্ব সম্পৰ্কে লিখা গুৰুত্বটো সেকেন্ড প্যাৰাগ্ৰাফত লিখিবা বালিয়া তটৰ গুৰুত্ব এইবোৰে মানুহৰ বিনোদনৰ কাৰণে আকৰ্ষণ কৰে এইবোৰে মানে কি বালিয়া তটে মানুহৰ বিনোদনৰ কাৰণে আকৰ্ষণ কৰে ওকে এতিয়া 3 নম্বৰ কোশ্চেন লৈ আহো লৰ্ড কেনিংৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা 2 নম্বৰ লৰ্ড কেনিংৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা আনসাৰ 1857 চনৰ বিদ্ৰোহৰ পাছত ভাৰতৰ গভৰ্ণৰ জেনাৰেল তথা ভাইসৰয় হিচাপে লৰ্ড কেনিংক নিয়োগ কৰা হয় দেশৰ শাসন ভাৰ লৈয়ে কেনিংয়ে কিছুমান সংস্কাৰত মনোনিৱেশ কৰিছিল নম্বৰ 1 1857 চনৰ সিপাহী বিদ্ৰোহৰ ফলত ভাৰত চৰকাৰৰ ঘাটিৰ পৰা ৰাজহ পূৰণ কৰাৰ বাবে ইংলেণ্ডৰ পৰা বিশেষজ্ঞ মাতি আনি তেওঁলোকৰ পৰামৰ্শ মতে নতুনকৈ আয়কৰ আৰু আমদানিৰ ওপৰত 10% শুল্ক বহুৱাইছিল 2 নম্বৰ লৰ্ড কেনিংয়ে 1860 খ্ৰীষ্টাব্দত ভাৰতীয় ফৌজদাৰী দণ্ডবিধি আৰু 1861 খ্ৰীষ্টাব্দত ফৌজদাৰী কাৰ্যবিধি অধিনিয়ম বলবৎ কৰিছিল এতিয়া আহা 4 নম্বৰ কোশ্চেন লৈ 4 নম্বৰত আছে কি বদ্বীপ কেনেকৈ সৃষ্টি হয় 2 নম্বৰ আছিল নদীৰ মোহনাত গেছ জমা হয় সৃষ্টি হোৱা দ্বীপৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত যত নৈ গৈ পৰে তাতে নৈয়ে কঢ়িয়াই অনা গেট জমা কৰি দ্বীপৰ সৃষ্টি কৰে এই দ্বীপবোৰৰ আকৃতি অসমীয়া বা ইংৰাজী ডেল্টাৰ নিচিনা হে এই দ্বীপবোৰক বদ্বীপ বলে পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ মোহনাত বদ্বীপৰ সৃষ্টি কৰে হলে এইটো পালা এতিয়া অৱনমন বুলিলে কি বুজা এনসার মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুভূমিৰ পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে ধূলি বালিবোৰ বতাহে অনায়াসে ঠাইৰ প্ৰাণ ঠাইলৈ কঢ়িয়াই নিব পাৰে এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উটুৱাই নিয়া কাৰ্যক
অৱনমন বলে। 6 নম্বৰ কোশ্চিনটো ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিল? 2 নম্বৰ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিল? 2 নম্বৰ আনসাৰ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো চুৰাট বন্দৰত আৰু 1615 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আহো। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 3টা প্ৰভাৱৰ বিষয়ে লিখা। 3 নম্বৰ এইখিনি হ'ব 3 নম্বৰ কোশ্চিন। আনসার ভারতীয় জাতীয় জাগরণ গড়ি তোলাত পাশ্চাত্য শিক্ষাৰ 3টা প্ৰভাৱ হল নম্বৰ 1 ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱহাৰৰ পৰিৱৰ্তন হোৱাত বৌদ্ধিক বিকাশ ঘটা। 2 নম্বৰ পশ্চিমীয়া শিক্ষাৰ প্ৰভাৱত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হৈ মানুহৰ চিন্তা বিকাশ ঘটা। 3 নম্বৰ আধুনিক শিক্ষা ব্যৱস্থাৰ বাবে বিভিন্ন গঢ়ি উঠাৰ লগে লগে ভাৰতীয় চেতনা গঢ়ি উঠে। ওকে এইকেইটা আছিলে কাৰণ। তাৰপিছত 8 নম্বৰ আছিলে হিমবাহৰ ফলত পাৰ্বত্য অঞ্চলত আপেক্ষিক জনিত কি কি অৱয়ব দেখিবলৈ পোৱা যায়? আনসাৰ হিমবাহৰ ক্ৰিয়াৰ ফলত পাৰ্বত্য অঞ্চলবোৰত অৱক্ষেপ জনিত ইউৰোপৰ আলপছ, উত্তৰৰ আমেৰিকা, ৰকি আৰু ৰাছিয়াৰ আৰু এছিয়াৰ হিমালয় অঞ্চলত অৱয়ব দেখিবলৈ পোৱা যায়। এতিয়া আমি আহিম কি 9 নম্বৰ কোশ্চিনৰ উত্তৰলৈ। 9 নম্বৰ কোশ্চিনত কি দিছে? পৰাধীন ভাৰতৰ দীৰ্ঘকালছোৱা কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? 3 নম্বৰ আছিলে। 9 নম্বৰৰ আনসাৰটো চোৱা। পৰাধীন ভাৰতৰ দীৰ্ঘকালছোৱা 2টা ভাগত ভাগ কৰিব পাৰি, যেনে 1 নম্বৰ মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। 2 নম্বৰ 1858 চনৰ পৰা 1947 চনলৈকে। সো এইখিনি আছিলে 9 নম্বৰৰ আনসাৰ। এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আহা। গ্ৰাফ কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ দেখুৱা। 1 + 3 = 4। আনসার কিয় হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰকে সামগ্ৰিকভাৱে গ্ৰাফ বুলি কোৱা হয়। ওকে সামগ্ৰিকভাৱে কি বুলি কোৱা হয়? গ্ৰাফ। এতিয়া এই গ্ৰাফৰ তোমাৰ চিত্ৰটো এইটো গ্ৰাফৰ চিত্ৰ বুলি দিলেও হ'ব। হৈছে এইটো তোমালোকে কি দিব পাৰা? গ্ৰাফৰ চিত্ৰ দিব পাৰা। মই ইয়াতে ধুনীয়াকৈ আঁকিছিলো, ইয়াতে তোমালোকে পাই যাবা। ওকে এইটো হ'ব কি? গ্ৰাফৰ চিত্ৰ চাই লোৱা ভালকৈ।
এইটো গ্ৰাফৰ চিত্ৰটো এইটো দিবা এতিয়া চিত্ৰটো পালানো হয় এতিয়া আমি পঢ়িম কি বিভিন্ন শ্ৰেণীৰ গ্ৰাফৰ নাম ওকে বিভিন্ন শ্ৰেণীৰ গ্ৰাফৰ নাম কি কি এই বিষয়ে চিত্ৰত তোমালোকে পাইছাই যে এটা হল কি পার্শ্ব গ্রাফ এটা হল প্রান্ত গ্রাফ এটা হল ভূমি গ্রাফ এটা হল কি মধ্য গ্রাফ ওকে এইটা হল গ্রাফৰ প্রকার ওকে 11 নম্বৰলৈ আহো বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰক কেইটি উদাহৰণ সহ লিখে এই চ্যাপ্টাৰটো তোমালোকৰ বৰ্তমান কাটি দিছে গতিকে নালাগে বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণ কি ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ উল্লেখ কৰা এইটো নালাগে 13 নম্বৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব এইটো নালাগে 4 নম্বৰ আছিল মৌসুমী বতাহ বুলিলে কি বুজা ই কেনেকৈ সৃষ্টি হয় ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট সিলেবাসৰ পৰা কাটি দিয়া হৈছে ব্যৱহাৰিক 5 নম্বৰ আছিল গতিকে মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিলে তোমালোকৰ দৰং ডিস্ট্ৰিক্ট সাৰ্কলে আয়োজন কৰা ইউনিট টেষ্ট অনৰ সোশ্যাল সায়েন্সৰ কোশ্চিন পেপাৰ আশা কৰো এই কোশ্চিন পেপাৰ সমূহে তোমালোকৰ অহা পৰীক্ষা সমূহত সহায়ক হৈ উঠিব থ্যাংক ইউ ফৰ ওয়াচিং মাই চেনেল